এইটো ঘটনা আমি যোৱা শনিবাৰৰ পৰা 11 তাৰিখ আছিলে। শনিবাৰৰ 10টামান বজাৰ পৰা প্ৰায় মানে এই চাউণ্ডটো ওলাই আছিলে। তাৰপিছত কোনো মানে ধৰণৰ তাত গাঁতো নাছিলে। তাৰপিছত আমি শনিবাৰে 4টা পাছত আমি খান্দিছোঁ। মানে যিহেতু মানে কি বস্তু আছে জানিবৰ কাৰণে আমি খান্দিলোঁ। তাৰপাছত আমি গম পাইছোঁ মানে তাত মানে তেলৰ দৰে মানে ওলাই আছে পানী। একচুৱেলি তেল নহয়, পানীহে হয়। পানীটো আমি চুই চাইছোঁ মানে বহুত ঠাণ্ডা। আৰু আজি পৰ্যন্ত এই মানে পানী উতলি আছে। এই ভৱিষ্যতে কি হ'ব আমি নাজানো। সেয়েহে মই আপোনালোকক মানে অৱগত কৰিছোঁ, ভৱিষ্যতে যাতে কোনো ধৰণৰ যাতে তেনেকৈ হেৰি নহয়, তাৰ কাৰণে মানে মই অৱগত কৰিছোঁ। এই বাগিচাখন কাৰ আছে? এই বাগিচাখন মোৰ নিজৰহে হয়। মোৰ নাম শ্ৰী ইলিয়াছ চেন্দ্ৰী। মোৰ নিজৰ মানে ম্যাদী মাটিৰ বাগিচা হয়। আৰু সেইদিনাৰ পৰা আজিলৈকে মানে মানুহ বহুতো আহি আছে, গৈ আছে। হয়তো বহুত ধৰণৰ মানুহ আহি আছে। হয়তো কিছুমান মানুহে মাটি লৈ গৈছে কিবা পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে। এতিয়ালৈকে কোনো ৰিজাল্ট অহা নাই। আচলতে আমি কেতিয়াও শুনা নাছিলোঁ এই টুকুৰা ঠাইত, কিন্তু আহি দেখা পালোঁ যে পানী যিটো বুৰবুৰাই আছে, আচলতে পানীখিনি কিন্তু গৰম হ'ব লাগিছিলে, কিন্তু ইমানেই ঠাণ্ডা পানীখিনি। কিন্তু ইয়াত কি ৰহস্য আছে আচলতে সেইটো নাজানিছোঁ, কিন্তু বিভাগীয় যদি কৰ্তৃপক্ষ মানুহ আহি পিনি যদি পৰ্যবেক্ষণ কৰে, নিশ্চয় কিবা এটা ক্লু পাব বুলি আমি আশা কৰিছোঁ। আৰু এইটো আচলতে আমি ঘটনাই বুলি ক'ম নে কি বুলি ক'ম এতিয়া একো ক'ব পৰা নাই, কিন্তু যদি বিভাগীয় কৰ্তৃপক্ষ মানুহে আজি ভালকৈ যদি নিৰীক্ষণ কৰে, নিশ্চয় ইয়াত কিবা এটা ক্লু পাব বুলি আশা কৰিছোঁ আমি। ইয়াত আচলতে ঘটনাটো শুনাৰ লগে লগে যথেষ্ট মানুহ সোঁত বৈছে বুলি কৈছে। আৰু এই বাগানৰ যি মানে ব্যক্তিগত মালিক, তেখেতেও জনাইছে যে যিদিনাখনেই আচলতে এই ঘটনাটো 4 দিন হ'ল বুলি কৈছে। ঘটনাটো 4 দিনৰ পিছত আচলতে আজি পৰ্যন্ত বুৰবুৰাই আছে। আৰু খান্দি দিয়াৰ লগে লগে পানীটো অকণমান তললৈ গৈছে বুলি কৈছে, কিন্তু তথাপিও চাউণ্ডটো মানে বহুত দূৰৰ পৰাই শুনা গৈছে মানে। এইটো ঘটনা আমি যোৱা শনিবাৰৰ পৰা 11 তাৰিখ আছিলে। শনিবাৰৰ 10টামান বজাৰ পৰা প্ৰায় মানে এই চাউণ্ডটো ওলাই আছিলে। তাৰপিছত কোনো মানে ধৰণৰ তাত গাঁতো নাছিলে। তাৰপিছত আমি শনিবাৰে 4টা পাছত আমি খান্দিছোঁ। মানে যিহেতু মানে কি বস্তু আছে জানিবৰ কাৰণে আমি খান্দিলোঁ। তাৰপাছত আমি গম পাইছোঁ মানে তাত মানে তেলৰ দৰে মানে ওলাই আছে পানী। একচুৱেলি তেল নহয়, পানীহে হয়। পানীটো আমি চুই চাইছোঁ মানে বহুত ঠাণ্ডা। আৰু আজি পৰ্যন্ত এই মানে পানী উতলি আছে। এই ভৱিষ্যতে কি হ'ব আমি নাজানো। সেয়েহে মই আপোনালোকক মানে অৱগত কৰিছোঁ, ভৱিষ্যতে যাতে কোনো ধৰণৰ যাতে তেনেকৈ হেৰি নহয়, তাৰ কাৰণে মানে মই অৱগত কৰিছোঁ। এই বাগিচাখন কাৰ আছে? এই বাগিচাখন মোৰ নিজৰহে হয়। মোৰ নাম শ্ৰী ইলিয়াছ চেন্দ্ৰী। মোৰ নিজৰ মানে ম্যাদী মাটিৰ বাগিচা হয়। আৰু সেইদিনাৰ পৰা আজিলৈকে মানে মানুহ বহুতো আহি আছে, গৈ আছে। হয়তো বহুত ধৰণৰ মানুহ আহি আছে। হয়তো কিছুমান মানুহে মাটি লৈ গৈছে কিবা পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে। এতিয়ালৈকে কোনো ৰিজাল্ট অহা নাই। আচলতে আমি কেতিয়াও শুনা নাছিলোঁ এই টুকুৰা ঠাইত, কিন্তু আহি দেখা পালোঁ যে পানী যিটো বুৰবুৰাই আছে, আচলতে পানীখিনি কিন্তু গৰম হ'ব লাগিছিলে, কিন্তু ইমানেই ঠাণ্ডা পানীখিনি। কিন্তু ইয়াত কি ৰহস্য আছে আচলতে সেইটো নাজানিছোঁ, কিন্তু বিভাগীয় যদি কৰ্তৃপক্ষ মানুহ আহি পিনি যদি পৰ্যবেক্ষণ কৰে, নিশ্চয় কিবা এটা ক্লু পাব বুলি আমি আশা কৰিছোঁ। আৰু এইটো আচলতে আমি ঘটনাই বুলি ক'ম নে কি বুলি ক'ম এতিয়া একো ক'ব পৰা নাই, কিন্তু যদি বিভাগীয় কৰ্তৃপক্ষ মানুহে আজি ভালকৈ যদি নিৰীক্ষণ কৰে, নিশ্চয় ইয়াত কিবা এটা ক্লু পাব বুলি আশা কৰিছোঁ আমি। ইয়াত আচলতে ঘটনাটো শুনাৰ লগে লগে যথেষ্ট মানুহ সোঁত বৈছে বুলি কৈছে। আৰু এই বাগানৰ যি মানে ব্যক্তিগত মালিক, তেখেতেও জনাইছে যে যিদিনাখনেই আচলতে এই ঘটনাটো 4 দিন হ'ল বুলি কৈছে। ঘটনাটো 4 দিনৰ পিছত আচলতে আজি পৰ্যন্ত বুৰবুৰাই আছে। আৰু খান্দি দিয়াৰ লগে লগে পানীটো অকণমান তললৈ গৈছে বুলি কৈছে, কিন্তু তথাপিও চাউণ্ডটো মানে বহুত দূৰৰ পৰাই শুনা গৈছে মানে।